আজি দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত ভাৰতীয় জনতা পাৰ্টি বজালী জিলা সমিতিৰ উদ্যোগত আমি ত্ৰিৰংগা পতাকা বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি ত্ৰিৰংগা পতাকা ৰূপায়ণ কাৰ্যসূচীৰ মাজেৰে আমাৰ মাজৰ ঐক্য সংহতি আৰু গৰ্বিত ভাৰতীয় হিচাপে আমি স্বাভিমানৰ প্ৰতীক জাতীয় পতাকাখন আমি আমাৰ ৰাইজৰ মাজত বিতৰণ কৰি আমাৰ মাজৰ ভাতৃত্ববোধ জীয়াই ৰখাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু স্বাধীন দেশৰ নাগৰিক হিচাপে যাতে সকলোৱে মিলি ভাৰতবৰ্ষখন উন্নত ৰাষ্ট্ৰলৈ পৰিগণিত কৰিব পাৰোঁ, আমাৰ ৰাইজৰ মাজত যাতে দেশপ্ৰেম জাগ্ৰত হৈছে, আমি যাতে এখন দেশৰ নাগৰিক হৈ দেশখনক আগুৱাই নিয়াৰ কাৰণে সকলোৱে সন্মিলিত প্ৰচেষ্টা হাতে হাত ধৰি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে বজালী জিলা সমিতিৰ উদ্যোগত এই ত্ৰিৰংগা পতাকা বিতৰণ কাৰ্যসূচীৰ মাজেৰে আমি আশা প্ৰকাশ কৰিছোঁ।